হেৰাই যোৱা 6 মাহ সম্পূৰ্ণ হ'বৰ হ'ল। এইখিনি সময়লৈকে জুবিন ক্ষেত্ৰখনৰ নিৰ্মাণৰ কাম স্থায়ীভাৱে কিবা আগবঢ়া ৰাইজৰ চকুত পৰা নাই। নিজৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ তেখেতক য'ত সৎকাৰ কৰা হৈছিল, তাত তেখেতৰ অগণন অনুৰাগী অসমৰ ৰাইজে চাকি বন্তি জ্বলায়, ধূপ জ্বলায়, গামোচা এখন দিয়ে, ফুলৰ টাব দিয়ে, যিয়ে যেনেকে পাৰে শ্ৰদ্ধা নিবেদিছে। আৰু আমি এতিয়া শেহতীয়াকৈ দেখিবলৈ পাইছো যে এজাক বৰষুণ পৰিলেই ৰাইজৰ সেই গোটেই শ্ৰদ্ধাৰ স্থলী পানীত উটি যায়। উৱলি যোৱা ত্ৰিপালেৰে সৈতে সেই চাকি বন্তি দিয়া ঠাইসমূহ ঢাকি ৰখা হৈছিল। সেই ত্ৰিপালৰ পৰা পানী পৰিবলৈ আৰম্ভ কৰিছে আৰু পৰিৱেশ এনেকুৱা হৈছেগৈ যে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গই নিজা উদ্যোগত তাত ত্ৰিপালেৰে সৈতে তম্বু তৰি ৰাইজৰ শ্ৰদ্ধাক আদৰ জনাব লগা হৈছে। আজি 6 মাহৰ পাছতো জুবিন ক্ষেত্ৰৰ এই উৱলি যোৱা অৱস্থাৰ বাবে, এই ব্যৰ্থতাৰ বাবে এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে এয়া চৰকাৰৰ অক্ষমনীয় অপৰাধ হৈছে আৰু কোনো যুক্তিৰে সৈতে, কোনো অজুহাতেৰে সৈতে এই ব্যৰ্থতাক, এই অৱহেলাক ঢাকি ৰাখিব নোৱাৰি। একে সময়তে আমি দেখিছিলো যে চৰকাৰৰ উদ্যোগত এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ, তেখেতৰ ঘনিষ্ঠ একাংশ লোক, সাংস্কৃতিক মহলৰ সৈতে জড়িত একাংশ লোকক লৈ এখন নিৰ্মাণ সমিতি গঠন কৰি দিয়া হৈছিল। এই নিৰ্মাণ সমিতিখনেনো এতিয়ালৈকে কি প্ৰস্তাৱ দাখিল কৰিলে, নিৰ্মাণ কাৰ্যৰ কাম কাজনো কি আগবাঢ়িছে, নিশ্চিতভাৱে কিবা তেওঁলোকে কাম কৰি আছে চাগে, কিন্তু ৰাইজে অৱগত হোৱা নাই। কাৰণ জুবিন গাৰ্গক লৈ অসমৰ লাখ লাখ জনতা, তেওঁৰ অনুৰাগী প্ৰতিটো মুহূৰ্ততে সচেতন হৈ আছে। নিৰ্মাণ সমিতিখনৰ কাম কাজনো কি আগবাঢ়িছে সেই কথাটো অলপ ৰাজহুৱা কৰিবৰ কাৰণে বিনম্ৰতাৰে সৈতে অনুৰোধ জনাইছো। একে সময়তে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হৈ গ'ল, গতিকে আনুষ্ঠানিকভাৱে চৰকাৰ থকা নথকাৰ মাজত এটা দুদিল্যমান অৱস্থাত এইটো যাতে কোনেও অজুহাত হিচাপে নলয় আৰু এই অজুহাতত যাতে নিৰ্বাচন পৰ্যন্ত, নিৰ্বাচনৰ ফলাফল পৰ্যন্ত জুবিন গাৰ্গৰ ক্ষেত্ৰখন এই ধৰণেৰে পানীত উটি যোৱা, উৱলি যোৱা এটা অৱস্থাত অসমৰ ৰাইজে চাই থাকিবলগীয়া নহয়, তাৰ কাৰণে সকলোকে সকীয়াই দিছো আৰু চৰকাৰকো আহ্বান জনাইছো যে আপোনালোকে যদি নিৰ্মাণ সমিতিয়ে এতিয়ালৈকে স্থায়ী নিৰ্মাণৰ কাৰণে কোনো প্ৰস্তাৱ দাখিল কৰা নাই, তেতিয়াহ'লে অস্থায়ীভাৱে হ'লেও অন্ততঃ ৰাইজৰ শ্ৰদ্ধাৰ জেগাখিনি, আদৰৰ জেগাখিনি এই ধৰণে পানীত উৱলি যোৱা ব্যৱস্থাটোৰ পৰা মুক্ত কৰক, পৰিত্ৰাণ দিয়ক আৰু এটা নিৰ্মাণ কাৰ্যৰে সৈতে বাৰিষাৰ বতৰটোত যাতে জুবিন গাৰ্গ ক্ষেত্ৰখনত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ৰাইজে গৈ শ্ৰদ্ধা নিবেদিব পাৰে, সেই ব্যৱস্থাটো আপোনালোকে কৰি দিবৰ কাৰণে আহ্বান জনাইছো। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ন্যায় ব্যৱস্থা, জুবিনক যদি ন্যায় নিদিওঁ ভোট নিদিব। আজিৰ তাৰিখত আকৌ কয় মুখ্যমন্ত্ৰীগৰাকীয়ে যে ন্যায় দিব আদালতে। এজন মুখ্যমন্ত্ৰীয়ে দুটাকৈ কথা কৈ ৰাইজক এক প্ৰকাৰ বিভ্ৰান্ত কৰি পেলাইছে। চাওক, ন্যায় ব্যৱস্থাটো আদালতৰ ওপৰত নিৰ্ভৰশীল, সেই কথাটো অসমৰ মানুহক বুজাই থকাৰ প্ৰয়োজন নাই। আদালতে ন্যায় দিব, কিন্তু আদালতে ন্যায় কেতিয়া দিব পাৰিব? যেতিয়া চাৰ্জশ্বিটত উল্লেখ কৰা কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত প্ৰমাণ হ'ব। দোষী আইনৰ দৃষ্টিত দোষী সাব্যস্ত কৰিব লাগিব আৰু যেতিয়ালৈকে নকৰে তেতিয়ালৈকে SITৰ, তেতিয়ালৈকে আৰক্ষীৰ, তেতিয়ালৈকে চৰকাৰৰ দায়িত্ব শেষ নহয়। এতিয়া খুব দুৰ্ভাগ্যৰ কথা এটা আমি দেখিছো যে আমি পানী নসৰকা তদন্ত, পানী নসৰকা চাৰ্জশ্বিটৰ কথা কৈ আছিলো, কিন্তু তাৰ পিছতো দেখিছো যে পদ্ধতিগত আসোঁৱাহৰ কাৰণে শ্যামকানু মহন্তৰ বন্ধ কৰি থোৱা বেংক একাউণ্ট খুলি দিয়া হৈছে। ইমান ডাঙৰ এখন SIT, ইমান অভিজ্ঞ আৰক্ষী বিষয়া, তাৰ পিছত প্ৰচিডিউৰেল লেপছ, পদ্ধতিগত আসোঁৱাহৰ কাৰণে বেংক একাউণ্ট খুলি দিয়া হৈছে, সেই কথাটো মানুহ আশ্বস্ত হ'ব পৰা নাই। গতিকে এতিয়া চৰকাৰৰ দায়িত্ব আৰু বাঢ়িল, SITৰ দায়িত্ব আৰু বাঢ়িল। চাৰ্জশ্বিটত যিবোৰ কথা উল্লেখ আছে সেই কথাবোৰ তথ্য প্ৰমাণেৰে সৈতে আদালতৰ মজিয়াত সাব্যস্ত কৰি জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত প্ৰত্যেকটো হত্যাকাৰীক কঠোৰ আইনী শাস্তি যেতিয়া বিহিব, তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাইছে। আৰু এটা বিষয় হৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰাই এটা ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি হৈছে। বিভিন্ন দলে শেহতীয়াকৈ কোৱা হৈছে, একাংশ দল, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেওঁ সজাগৰ ফালৰ পৰা কৈছে যদিহে চৰকাৰ হয় 3 মাহৰ ভিতৰত জুবিন ক্ষেত্ৰ সম্পূৰ্ণ কৰিব। এই ধৰণৰ ৰাজনীতিলৈ মানে নিৰ্বাচনৰ ইছ্যুক লৈ জুবিন গাৰ্গক পৰিৱৰ্তন কৰাত কিমান ধৰণৰ মানে অসমৰ ৰাইজে খুব সচেতনতাৰে সৈতে জুবিন গাৰ্গৰ বিষয়টো চাই আছে। ৰাইজ ৰাজপথত নাই ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি বুকুত জ্বলি থকা জুইৰ পৰা নিৰ্বাপিত হৈছে। এটা কথা খাটাং, জুবিন গাৰ্গ ৰাজনৈতিক হাথিয়াৰ, ৰাজনৈতিক অস্ত্ৰ কাৰো কাৰণেই হ'ব নোৱাৰিব। শাসকেই হওক, বিৰোধীয়েই হওক, কোনেও জুবিন গাৰ্গক
ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। জুবিন গাৰ্গ কাৰো ভোট বঢ়োৱাৰ বা কাৰো ভোট খহুৱাৰ অস্ত্ৰ হ'বই নোৱাৰে। আমি পূৰ্বতেও কৈছো, আজি পুনৰ দোহাৰিছো, জুবিন গাৰ্গ এটা জীয়া আগ্নেয়গিৰিৰ নাম, আৰু আগ্নেয়গিৰিত যিয়ে ৰাজনীতিৰ ৰুটি সেকিবলৈ যত্ন কৰিব তেওঁৰ হাত পুৰি চাৰখাৰ হৈ যাব, শাসকেই হওক বিৰোধীয়েই হওক। কিছুদিন পূৰ্বে পৱন খেৰা আহিছিলে, তেওঁ জুবিন ক্ষেত্ৰলৈ গৈছিলে, কিন্তু দেখা যায় যে এনেধৰণৰ নেতাসকলে কিন্তু তেওঁ পূৰ্বতে কেতিয়াও জুবিন গাৰ্গক তেওঁলোকে ব্যক্তিগতভাৱে কেতিয়াও প্ৰশংসা কৰি পোৱা নাছিলে। জুবিন গাৰ্গ মৃত্যুৰ পাছতো তেওঁৰ সত্তাটোৰ পৰিধিটো আৰু বিশালহে হ'ল। গতিকে জুবিন গাৰ্গক যিয়ে জীৱিত কালত জনা নাছিল, তেওঁৰ মৃত্যুত যি জনস্ৰোত হ'ল, সিয়ে তেওঁক অসম, উত্তৰ পূৰ্বাঞ্চল, ভাৰতবৰ্ষৰ পৰিধি ভাঙি গোটেই পৃথিৱীলৈ বিয়পাই লৈ গ'ল। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰখনলৈ ৰাজনৈতিক জগতৰ মানুহেই হওক, শিল্প জগতৰ মানুহেই হওক, পৰ্যটকেই হওক, উদ্যোগীয়েই হওক, যিয়েই নহওক, অসমলৈ যদি আহিছে তেতিয়াহ'লে শ্বহীদ ক্ষেত্ৰখনত এবাৰ, জুবিন ক্ষেত্ৰখনত এবাৰ যদি তেওঁলোক সোমায়, অসমৰ মানুহে ভাল পায়। মাত্ৰ তাত গৈ ৰাজনীতিৰ আখৰা কৰিব নালাগে, সেইটোৱে সকলোৰে প্ৰতি আমাৰ আহ্বান।